ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে কাৰ্বি আংলঙত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ফুলনিৰ পৰা লাংহিনলৈ প্ৰতিবাদী সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰে বড়ো, কাৰ্বি, ডিমাচা, তিৱা আৰু অন্যান্য জনজাতীয় ছাত্ৰ সংগঠনে। ৰাজ্য চৰকাৰক ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী ছাত্ৰ সংগঠনসমূহৰ। চৰকাৰৰ সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনৰ নেতৃত্বই। প্ৰতিশ্ৰুতি লৈছোঁ ছটা জনগোষ্ঠী অসম চৰকাৰে যিহেতু ছটা জনগোষ্ঠীক জনজাতিকৰণৰ যি এটা ৰিপৰ্ট প্ৰতিবেদন তেওঁলোকে কৰিছে, ইয়াক লৈ কিনে আমি সকলোৱে কাৰ্বি আংলঙৰ যিমান ট্ৰাইবেল আমাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে, আমি সকলোৱে আজি প্ৰতিবাদ কৰিছোঁ। আজি ফুলনিৰ পৰা লাহিনলৈকে আমি পদযাত্ৰা কৰি আমাৰ প্ৰটেষ্ট ৰেলীটো আমি ইয়াত সমাপন কৰিম। গতিকে আমি বৰ্তমান লাংহিনৰ মজিয়াত আছোঁ, লাংহিন টাউনৰ মজিয়াত আছোঁ। আমি এইটোৱে অসম চৰকাৰক সুকীয়া দিব বিচাৰিছে যে ছটা জনগোষ্ঠীক যিকোনো প্ৰকাৰে তেওঁলোকে জনজাতিকৰণ কৰিব নোৱাৰিব, আৰু যদি জনজাতি কৰে ইয়াতকৈ ভয়াৱহ এটা পৰিস্থিতি অসমত হ'ব বুলি আমি হুংকাৰ দিছোঁ।